মোৰ জ্যেষ্ঠ পুত্ৰ মেলকমে হ'ব এই ৰাজ সিংহাসনৰ উত্তৰাধিকাৰী স্কটলেণ্ডৰ ভৱিষ্যতৰ ৰজা মগজুৰ বুদ্ধি থাকে আৰু চকুত লক্ষ্য থাকে এদিন ক্ষমতাই আহি তোমাৰ হাতৰ মুঠিত বন্দী হ'বলৈ বাধ্য সেয়া আপোনাৰ সপোন নহয় এয়া মেকবেথৰ অধিকাৰ প্ৰথমে দুঃসাহসিক যুদ্ধৰ পাছত বছৰ বছৰ ধৰি মোৰ স্বামী বৃদ্ধৰাশ্ৰম কৰি আছে সেই ৰাজ সিংহাসনখনে এতিয়া সেইখন মোক লাগে সেইখনত বহি কঠোৰ কঠোৰ নিৰ্দেশ দিয়াৰ অপাৰ ক্ষমতাৰে বলিয়ান কৰিব খোজো মই মোৰ স্বামী বহুতে ক'ব পাৰে এয়া মোৰ লালক যোগ্যজনক যোগ্য আসনত বহুৱাই ৰাজকাৰ্য পৰিচালনাৰ ক্ষমতা অৰ্পণ কৰাটোৱেই প্ৰতিখন দেশৰে প্ৰাথমিক কৰ্তব্য যদি স্কটলেণ্ডবাসীয়ে সেই কৰ্তব্য পালন নকৰে তেন্তে কৰ্তব্য চাতুৰ্যলৈ সলনি হ'বলৈ বাধ্য চাতুৰ্যে হ'লেও স্কটলেণ্ডবাসী দিবই লাগিব এজন উপযুক্ত ৰজা নাম কিং মেকবেথ ভয় থকা পাছত শত্ৰুসেনাই স্কটলেণ্ডৰ এমুঠি মাটিও লগত নিব নোৱাৰিলে ৱেল ডান মেকবেথ তাত কি আছে এইটো যাব বহি দিয়ে তই তাৰপিছত এই মেজিটো শেষ হওক ইয়াতে লগতে এয়াও ঘোষণা কৰিছোঁ যে মোৰ জ্যেষ্ঠ পুত্ৰ মেলকমে হ'ব এই ৰাজ সিংহাসনৰ উত্তৰাধিকাৰী এইটোত আমি কাটি দিব পাৰোঁ লোকটো নহয় তাতে কাটিলে তাৰমানে এই ওপৰত যে এইটো কোনোকে বুজাই আছে আৰু এইটো এইবাবেই সম্ভৱ হৈছে যে মোৰ সেনাবাহিনীৰ নেতৃত্বত আছে মেকবেথৰ দৰে সাহসী আৰু বেংকৰ দৰে চতুৰ আৰু মেকডাফৰ দৰে এজন দেশপ্ৰেমী যোদ্ধা তোমালোকৰ বাবে আমাৰ দেশদ্ৰোহী আৰু বিশ্বাসঘাতকৰে ভৰি থকাৰ পাছতো শত্ৰু সেনা স্কটলেণ্ডৰ এমুঠি মাটিও লগত লৈ যাব নোৱাৰিলে তোমাৰ সাহস আৰু বীৰত্বই মুগ্ধ কৰিছে স্কটিছ জনতা আৰু তেওঁলোকৰ দাবী মানি তোমাক মই ফ্ৰেণ্ড অফ কাউণ্টৰ হিচাপে নিয়োগ কৰিছোঁ আপোনাৰ সপোন নহয় এয়া মেকবেথৰ অধিকাৰ প্ৰবল প্ৰতিপে দুঃসাহসী যুদ্ধ হোৱাৰ পাছতো বছৰ বছৰ ধৰি ওপৰত উঠি যায় মোৰ স্বামীক বৃত্তৰাচৰণ কৰি আহিছে সেইখন ৰাজ সিংহাসনে এতিয়া সেইখন মোক লাগে সেইখনত বহি কঠোৰ কঠোৰ নিৰ্দেশ জাৰি কৰাৰ অপাৰ ক্ষমতাৰে বলিয়ান কৰিব খোজো মই মোৰ স্বামীক নানিয়া তুমিতো ঠিকেই কৈছা ৰোজ যে মোৰ সপোন বহুতে ক'ব পাৰে এয়া মোৰ লালসা কিন্তু মই কওঁ যোগ্যজনক যোগ্য আসনত বহুৱাই ৰাজকাৰ্যৰ পৰিচালনাৰ ক্ষমতা অৰ্পণ কৰাটো যিকোনো এখন দেশৰে প্ৰাথমিক কৰ্তব্য যদি স্কটলেণ্ডবাসীয়ে সেই কৰ্তব্য পালন নকৰে তেন্তে সেই কৰ্তব্য চাতুৰ্যলৈ সলনি হ'বলৈ বাধ্য চাতুৰ্যে হ'লেও স্কটলেণ্ডক দিবই লাগিব এজন উপযুক্ত ৰজা যাৰ নাম কিং মেকবেথ কি হ'ল মেকবেথ তোমাক বৰ চিন্তাক্লিষ্ট যেন দেখা গৈছে যে চিন্তা কৰাৰ প্ৰয়োজন নাই
এতিয়া স্কটলেণ্ডৰ বাটে ঘাটে কেৱল তোমাৰেই বৃহত্তৰ জয়গা। এই জয়গান শুনি তোমাৰ চাগে হিংসা লাগিছে। হিংসা লগা নাই, গৰ্বহে অনুভৱ কৰিছো। আমাৰ দেশৰ মানুহে যেজন প্ৰকৃত বীৰ যোদ্ধাক যথোচিত সন্মান দিবলৈ শিকিছে। তোমাৰ মহানুভৱতা